এই ভিডিঅ'টোত আপোনাৰ পোৰ্ট আউট অনুৰোধ কেনেদৰে বাতিল কৰিব পাৰি চাওঁ আহক। যদি আপুনি জিঅ'ৰ পৰা পোৰ্ট আউট কৰিবলৈ অনুৰোধ কৰিছে কিন্তু আপোনাৰ মন সলনি কৰিছে আৰু জিঅ'ৰ দ্ৰুত আৰু নিৰ্ভৰযোগ্য নেটৱৰ্ক উপভোগ কৰি যাব বিচাৰে তেন্তে ইয়াত আপুনি কি কৰিব পাৰে। যদি আপুনি আপোনাৰ পোৰ্ট আউট নথিপত্ৰ আন অপাৰেটৰক জমা দিছে আপোনাৰ অনুৰোধ বাতিল কৰিবলৈ আপোনাৰ ওচৰত মাত্ৰ 24 ঘণ্টা আছে। উদাহৰণস্বৰূপে যদি নথিপত্ৰবোৰ 25 ফেব্ৰুৱাৰী 2025 আবেলি 4:48 আন এজন অপাৰেটৰক জমা দিয়া হৈছে তেন্তে পোৰ্ট আউট বাতিলকৰণ 26 ফেব্ৰুৱাৰী 2025 আবেলি 4:48 বা তাৰ আগতে কৰিব পাৰিব। আপুনি মাত্ৰ আপোনাৰ মেছেজ এপলৈ যাওক। কেনসেল স্পেচ আপোনাৰ মোবাইল নম্বৰ লিখক আৰু আপুনি পোৰ্ট আউট কৰিব পৰা জিঅ' নম্বৰৰ পৰা 1900 লৈ পঠিয়াই দিয়ক। আপুনি 1901 পৰা এটা নিশ্চিতকৰণ লাভ কৰিব আৰু যদি 24 ঘণ্টাৰ ভিতৰত পঠোৱা হয় তেন্তে আপোনাৰ পোৰ্ট আউট অনুৰোধ বাতিল কৰা হ'ব। মনত ৰাখিব আপুনি অপাৰেটৰক নথিপত্ৰ জমা দিয়াৰ 24 ঘণ্টাৰ ভিতৰত এই কাম কৰিব লাগিব। হৈ গ'ল। এতিয়া কোনো সমস্যা নোহোৱাকৈ আপোনাৰ জিঅ' কানেকশ্যন ব্যৱহাৰ কৰিব পাৰিব। ধন্যবাদ।